কঠোৰাত ৰঙালী বিহু সন্মিলন আৰম্ভ। নলবাৰী জিলাৰ কঠোৰা যুৱক সংঘৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু সন্মিলনখন দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কঠোৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা বিহুৰ তোৰণ উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী মহিধৰ পাটোৱাৰীয়ে। সংঘৰ পতাকা উত্তোলন কৰে সমাজকৰ্মী দেৱকান্ত পাটোৱাৰীয়ে। বিহুৰ পতাকা উত্তোলন কৰে ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি দিগন্ত কলিতাই। ইয়াৰ লগে লগে উদযাপন সমিতিৰ উপ সভাপতি জ্যোতিষ ডেকা আৰু মুখ্য সম্পাদক বিদ্যুৎ ডেকাই আঁত ধৰা অনুষ্ঠানটিত 14 গৰাকী বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে সমাজকৰ্মী অশ্বিনী পাটোৱাৰীয়ে। বৃক্ষৰোপণ কৰে ক্ৰমে দীপক পাটোৱাৰী, বলীন্দ্ৰ কলিতা, ৰাজেন কলিতা, বিজু কলিতাই। খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে শাৰীৰিক নিৰ্দেশক দেৱজিৎ কলিতাই। কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে শিক্ষক ৰাতুল কলিতাই। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।